চাওক যোৱা পৰহি ধিঙত যি ঘটনা হৈছে এই ঘটনাক অলৰেডি আমি আমচুৱে ধিক্কাৰ জনাইছোঁ আৰু অপৰাধীৰ কোনো জাতি নাই অপৰাধীৰ কোনো ধৰ্ম নাই যাৰ কাৰণে আমি আমচুৱে আহ্বান জনাইছোঁ যে দোষী যিসকলে দোষীক শাস্তি দিয়ক দোষীক শাস্তিৰ বিহাৰ নামত যি এক ভেক ভাওনা আৰম্ভ হৈছে তাত কিন্তু আমাৰ সন্দেহ উপজিছে কাৰণ অসম আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰি আৰক্ষীৰ মাজৰ পৰা কেনেকৈ পলাই যায় আমাৰ সন্দেহ হৈছে যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি দাবী কৰিছিলোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক ফাঁচী কাঠত ওলমাব লাগে কিন্তু পুলিচৰ নিৰাপত্তাৰ মাজৰ পৰা আসামী কেনেকৈ পলাই যায় এই আমাৰ সন্দেহ উপজিছে আৰু সেই আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধেও কিন্তু মুখ্যমন্ত্ৰী এক তদন্ত ঘোষণা কৰিব লাগে আমি দাবী জনাইছোঁ আৰু অসমখনত এক পৰিৱেশ বিনষ্ট কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণৰ অপচেষ্টা চলাই আছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধিক্কাৰ জনাইছোঁ আপুনি চাওক যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক তৃতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰাৰ পিছত তেওঁৰ চৰকাৰখনতেই 151 জন সাংসদে আজি নাৰী নিৰ্যাতনৰ দৰে ঘটনাত অভিযুক্ত হৈ আছে তেখেতসকলৰ বিৰুদ্ধে কিয় চৰকাৰখনে ব্যৱস্থা কৰা নাই নে যে বিভিন্ন ধৰণৰ আইন আনি পেলাই যে সেই যিসকল মানুহে আইন প্ৰণয়ন কৰে আইন যিসকলে বনাই আছে তেখেতসকলৰ নেতৃত্বত আমি আছোঁ কিন্তু সেইসকল মানুহ যেতিয়া অপৰাধী তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা কৰা নাই গ্ৰহণ কিয় কৰা নাই আৰু অসমখনত আমি কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অপৰাধীক কোনো ধৰণৰ জাতিগত দৃষ্টিৰে চাব নালাগে আজি চাওক আপোনাৰ মংগলদৈত ঘটনা হৈছে আজি চাওক হোজাইত ঘটনা হৈছে গোসাইগাঁৱত ঘটনা হৈছে গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ আজিৰ দিনত গৃহ বিভাগৰ কোনো কাম নাই কাৰণ ইমান ঘটনা হোৱাৰ পিছত পুলিচ প্ৰশাসন কিয় এলাৰ্ট নাই সতৰ্কতা কিয় অৱলম্বন কৰা নাই নে খালি মানুহ ধৰিব আৰু পলাই গ'ল আমি ইনকাউণ্টাৰ কৰিলোঁ এইটো কৈ গৃহ বিভাগটো ৰাখিব বিচাৰিছে নেকি তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই সময় থাকোঁতে মানুহ ৰাজপথত ওলাই অহাৰ আগতে তেওঁক আমি সাৱধান হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ধৰ্ষণকাৰীক যাতে কোনো দল সংগঠনে হওক বা চৰকাৰখনেই হওক যাতে ধৰ্ষণকাৰীক কোনো জাতি কোনো মানে তেনেকুৱা ধৰণৰ চেণ্টিমেণ্টত নলয় তাৰ কাৰণে আমি আহ্বান ৰাখিছোঁ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909